আপোনালোকে জানেনে ডেস্পাইট আৰু ইনস্পাইট কেতিয়া ব্যৱহাৰ কৰা হয়? ডেস্পাইট আৰু ইনস্পাইটটো আমি দুয়োটা চেঞ্জ মিনিঙত বা ৰিগাৰ্ডলেছ বা আমাৰ ইভেন্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। আৰু এই ডেস্পাইটটো আমাৰ ওল্ড ইংলিছত বা ওল্ড ফেশ্বনত আমি নাউন ফৰ্মত ব্যৱহাৰ কৰিব পাৰি, নাউন ফৰ্মত। বাট মডাৰ্ণ গ্ৰামাৰে কয় যে এইটো আমি প্ৰেপজিশন হিচাপে ব্যৱহাৰ কৰিব পৰা হয় বেছি। ডেস্পাইটটো প্ৰেপজিশন বেছি ব্যৱহাৰ কৰা হয়, যাৰ অৰ্থ হৈছে সত্ত্বেও তথাপিও বা বাধা থকাৰ পিছতো, আৰু যাৰ অৰ্থ হৈছে ইভেন দো বা নট উইথ ষ্টেণ্ডিং বা স্পাইট বুজায়। আৰু স্পাইট মানে হৈছে সেই ইভেন দো নট উইথ ষ্টেণ্ডিং বা বাধা থকা সত্ত্বেও বা তথাপিও বা সত্ত্বেৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। স্পাইটটো প্ৰেপজিশন হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে এই ডেস্পাইট আৰু স্পাইট এই দুইটি শব্দ কিন্তু আমাৰ কাৰণে আমাৰ প্ৰেক্টিকেল লাইফ, ডে টু ডে লাইফ বা আমাৰ ইন্টাৰেকশন পাব্লিকৰ ক্ষেত্ৰত খুবেই ইম্পৰ্টেন্ট। আৰু দুইটা মানে ৰিগাৰ্ডলেছ হিচাপে ব্যৱহাৰ কৰা হয়। ৰিগাৰ্ডলেছ অফ মিনিং হিচাপে ব্যৱহাৰ কৰা হয়। ৰিগাৰ্ডলেছ অফ হিচাপে ব্যৱহাৰ কৰা হয় বা এনি চিটুৱেশ্যনত ব্যৱহাৰ। বেসিক্যালি বা সিম্পলি দেখা যায় যে ডেস্পাইট আৰু ইনস্পাইট একেটি অৰ্থতে ব্যৱহাৰ কৰা হয়। ৰিগাৰ্ডলেছ অফ অৰ্থাৎ ধ্যান নিদিয়াকে, ৰিগাৰ্ডলেছ অফ মানে ধ্যান নিদিয়াকে, আমি ধ্যান নিদিয়াকে আমি যদি এটি বাক্য লওঁ যে ইন স্পাইট অফ ৰেইন we went out. In spite of rain we went out. এইটো বাক্য আদি আমি ডেস্পাইট দি কৰিব পাৰি। Despite of rain we went out. In spite of rain we went out. বৰষুণ হোৱা সত্ত্বেও আমি ওলাই গৈছিলো, বা despite of rain we went out, বৰষুণ হোৱা সত্ত্বেও আমি ওলাই গৈছিলো। এতিয়া দেখা যায় যে ৰিগাৰ্ডলেছ অফ সিচুৱেশ্যন অৰ্থাৎ ধ্যান নিদিয়াকে আমি দুয়োটা একেটা অৰ্থত ব্যৱহাৰ কৰিব পাৰি। আৰু এইটোক আমি ক'ব পাৰি যে ইটছ এন ইণ্টাৰচেঞ্জেবল ৱৰ্ড বুলি আমি ক'ব পাৰি। অৰ্থাৎ যদি আমি ডেস্পাইটৰ কথাটো ক'বলৈ যাওঁ, ডেস্পাইটটো হৈছে ইটছ এ সিংগল ৱৰ্ড, ইটছ এ মোৰ ফৰ্মেল আৰু ইটছ এ চিম্পল, ইটছ এ কমন ডেস্পাইটটো। আৰু যিটো আমাৰ ইনস্পাইটটো অলপ দুটা শব্দৰ হয়, ইটছ মানে অলপ ফৰ্মেলিটিটো কম, বাট ইট ইজ ইউজড ইন দ্য ৰিটেন লেংগুৱেজ এণ্ড ইট ইজ ইউজড ইন দ্য কমিউনিকেশ্যন। So basic thing is that despite means সত্ত্বেও তথাপিও বা কিবা অসুবিধাৰ পিছত যদি আমি কিবা কাম কৰো সেইটো ডেস্পাইট শব্দটি ব্যৱহাৰ কৰিব পাৰি, বা কিবা অসুবিধা, কিবা আপত্তি, কিবা সমস্যা থকাৰ পিছত যদি আমি কিবা মানে যিটো শব্দ ব্যৱহাৰ কৰিব পাৰি সেইটো ইনস্পাইটও ব্যৱহাৰ কৰিব পাৰি। কিন্তু মনত ৰাখিব লাৰ্নাৰ্ছসকল, ডেস্পাইটৰ লগত কিন্তু কেতিয়াও এণ্ডটো নাহে, অফটো নাহে, বাট অফ উইথ ইনস্পাইট অফ প্ৰেপজিশনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰি। সো দেখা যায় যে আমাৰ ডেস্পাইট শব্দটি আৰু ইনস্পাইট শব্দটি দিস ইজ এন ইন্টারচেঞ্জেবল ওয়ার্ড, অর্থাৎ দুইটা শব্দ অর্থ প্রায় একে অর্থত রিগার্ডলেস অফ মিনিং, আমি একে অর্থত রিগার্ডলেস অফ মিনিং আমি ব্যবহার কৰিব পাৰি, ধ্যান নিদিয়াকে আমি ব্যবহার কৰিব পাৰি। আৰু এই দুইটা কিন্তু কিবা বাধা অবস্টেকল, কিবা অসুবিধা আছে, এইটো থাকাৰ পিছতো যেতিয়া কিবা কাম কৰা হয় সেইটোৰ ক্ষেত্ৰত আমি ডেস্পাইট বা ইনস্পাইট ব্যৱহাৰ কৰিব পাৰি।